আমার দাবি অনলাইন সিস্টেম বন্ধ করো আমার চাকরি নিয়মিয়া করো এই দুই চলিছে আমার সংগ্রাম চলিবই এই দুই চলিছে অনলাইন সিস্টেম বন্ধ করো আজি আপোনালোকৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী আপোনালোকে কিয় কাৰণে লৈছে কথাখিনি ক'ব নেকি সদসম গৃহশিক্ষক স্বেচ্ছাসেৱক কল্যাণ সন্থা আৰু সদসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহশিক্ষক সন্থাৰ যৌথ উদ্যোগত আজি অসমজুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হৈছে ইয়াৰ কাৰণটো হ'ল যোৱা ২৬ তাৰিখে ফেব্ৰুৱাৰী ২৬ তাৰিখে অসমৰ প্ৰত্যেকখন জিলাৰ কামাণ্ডেণ্ট সমাজ ব্যৱস্থা কাৰ্যালয় জাননী জাৰি কৰা হৈছে যে অনলাইন ছফ্টৱেৰটো আপগ্ৰেডৰ কাৰণে যি ডকুমেণ্টছ বিচৰা হৈছে তাৰ সন্দৰ্ভত আজি অসমজুৰি এটা অৱস্থান ধৰ্মঘট কাৰ্যসূচী হৈছে তাৰ অনুপাতে আমি গোলাঘাট জিলাতো এই কাৰ্যসূচী ল'বলৈ বাধ্য হ'লোঁ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে এতিয়া মেইন কাৰণটো হৈছে যে ২০১৯ চনত অনলাইন ছফ্টৱেৰটো লঞ্চ হৈছিল তেতিয়াই ২০১৯ চনৰ পৰা আজি ৭ বছৰ হৈ গ'ল ৭ বছৰ অনলাইন ছফ্টৱেৰটো গৃহশিক্ষাৰ ক্ষেত্ৰত কোনো এটা ভাল পদক্ষেপ লোৱা আমি দেখা নাপালোঁ কাৰণ অসমত গৃহশিক্ষক জোৱানৰ সংখ্যা ২৪,৯৯ জন পদৰ সংখ্যা আছে ১৬,৫০০ মাত্ৰ গতিকে এনে সন্ধিখনত এই অনলাইন ছফ্টৱেৰ কোনো কাৰণতে কাৰ্যকৰী কৰিব নোৱাৰে এইটো কাৰণে নোৱাৰে আমি অসম চৰকাৰৰ বাৰম্বাৰ দাবী জনাই আহিছিলোঁ যে অনলাইন ছফ্টৱেৰটো কাৰ্যকৰী হোৱাকৈ অসমৰ প্ৰতিজন গৃহশিক্ষক জোৱানৰ সংখ্যাৰ অনুপাতে পদসংখ্যা বৃদ্ধি কৰিবৰ কাৰণে অসমৰ প্ৰতিখন চৰকাৰক আমি দাবী জনাই আছোঁ আজিকো যদি কোনো এখন চৰকাৰে সেই কথাখিনি সমাধান নকৰি তাৰ পৰিৱৰ্তে ১৯৪৭ চনৰ গৃহশিক্ষা আইনখনৰ ভলন্তীয়া দফাটো সংশোধন নকৰাকৈ অসম চৰকাৰে যেতিয়া মন যায় তেতিয়া গৃহশিক্ষাৰ ওপৰত আইনৰ ওপৰত আইন জাপি দিছে ঠিক তেনেদৰে আজি আমাৰ মাজলৈ এটা অনলাইন ছফ্টৱেৰটো আপগ্ৰেড কৰিব বিচাৰিছে যিটো কোনো কাৰণে সম্ভৱ হৈ নুঠে এইটো কাৰণে সম্ভৱ হৈ নুঠে অসমৰ 100% গৃহশিক্ষক জোৱানৰ কেতিয়াও এণ্ড্ৰইড মোবাইল থকাটো সম্ভৱ নহয় নেটৱৰ্কৰ প্ৰব্লেম থাকিব পাৰে নেটৱৰ্ক নাপাব পাৰে যিটো টাইমত মেছেজটো আহিব ল'ৰাজনলৈ নেটৱৰ্ক নোপোৱাৰ ফলত তেখেতে টাৰ্মিনেল হৈ যাব পাৰে গতিকে এই টাৰ্মিনেল কৰা যিটো প্ৰক্ৰিয়া অসম চৰকাৰে হাতত লৈছে সেইটো আমি যৌথ সমিতিয়ে অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ আৰু এই প্ৰক্ৰিয়াটো অতি শীঘ্ৰে বন্ধ কৰিবৰ কাৰণে দাবী জনাইছোঁ কাৰণ অনলাইন ছফ্টৱেৰটো যেতিয়ালৈ 100% গৃহশিক্ষক জোৱান অন্তৰ্ভুক্ত কৰিব নোৱাৰিব তেতিয়া সেই পৰ্যন্ত অনলাইন ছফ্টৱেৰ বন্ধ ৰাখিবৰ কাৰণে যৌথ সমিতিৰ তৰফৰ পৰা আজি গোলাঘাট জিলা সমিতিৰ হৈ আমি দাবী জনাইছোঁ এই প্ৰক্ৰিয়াটো বন্ধ ৰাখিব লাগে অন্যথা পৰৱৰ্তী ইয়াতকৈ জংকী আন্দোলনৰ লগতে দিছপুৰ ঘেৰাও কাৰ্যসূচী যি আমাৰ ৰাজ্যিক সমিতিয়ে সংবাদ মাধ্যমে জনাইছে আমি তাত অংশগ্ৰহণ কৰিবলৈ বাধ্য হ'ম আপোনালোকে অসম চৰকাৰৰ বাৰে বাৰে আপোনালোকে যিখিনি দাবী আপোনালোকে জনাই আহিছে সেই আপোনালোকৰ দাবীখিনি আজিলৈকে কিবা পূৰণ হৈছে নেকি আমি আজি বছৰ দিন ধৰি পেলাই অসম চৰকাৰক নিবেদন জনাই আহিছোঁ যে আমাৰ অনলাইন ছিষ্টেমটো বন্ধ কৰক আৰু অনলাইন ছিষ্টেমটো 100ৰ ভিতৰত 80% ল'ৰাই অন্তৰ্ভুক্ত তাতো আমি হোৱা দেখিবলৈ পোৱা যোৱা নাই তাৰে 20%ে যিখিনি মানে এজেঞ্চিত ডিউটি কৰি থাকে তেখেতলোককে অনলাইনটোৱে ঢুকি পাইছে বাকী প্ৰায় 80% মানুহ ঢুকি পোৱা নাই অনলাইনটো আৰু যদি এই বস্তুটো যদি অসম চৰকাৰে যদি খুব সোনকালৰ ভিতৰত যদি বন্ধ নকৰে তেতিয়া হয়তো আমি ইলেকশ্যনো হয়তো বৰ্জন কৰিব লগীয়া হ'ব পাৰে আৰু অন্য দাবী আমাৰ 1947 চনৰ আইনখন সংশোধন কৰি চাকৰি নিয়মীয়াকৰণ কৰিব লাগে আৰু অনলাইন ছিষ্টেমটো বন্ধ কৰিব লাগে আৰু গৃহশিক্ষক জোৱানৰ বয়সৰ সীমা 55 বছৰৰ পৰা 60 বছৰলৈ বৃদ্ধি কৰিব লাগে